অহা 12, 13, 14 এই 3টা দিনত আমাৰ চিৰাং জিলাত পালছ পলিঅ' অভিযান আৰম্ভ হ'ব। ইয়াত সৰ্বমুঠ 400টা আমাৰ বুথ থাকিব। টোটেল ৱৰ্কাৰ্ছ পাৰ ডে আমি 1538 গৰাকী আমি ব্যৱহাৰ কৰিম আৰু বুথ ছুপাৰভাইজাৰ থাকিব 80জন। প্ৰথম দিনা 12 তাৰিখৰ দিনা ইনষ্টিটিউচন হ'ব পলিঅ' চানডে বুলি কোৱা হৈছে। তাতে আমি 60% আমি কভাৰ কৰিম আৰু 13, 14 তাৰিখে হাউচ টু হাউচ যাব আৰু তাতে আমি 40% কভাৰ কৰি এই 3 দিনত 100% আমি যেটো আমাৰ টাৰ্গেট দিছে আমাৰ চিৰাং জিলাৰ কাৰণে 0 to 5 years যিখন চিলড্ৰেন আছে 60,246 গতিকে আমি টাৰ্গেটটো ফুলফিল কৰিবৰ কাৰণে আমি ইতিমধ্যে এটা প্ল্যান বনাইছো। আশা কৰিছো আমাৰ সকলো চিৰাঙৰ 0 to 5 yearsৰ আমাৰ যিখিনি চিলড্ৰেন আছে সকলোকে কভাৰ কৰক। ভাবিব নালাগে যে ভাৰতৰ পলিঅ' মুক্ত হৈছে যদিও আমাৰ নাইবেৰিং কাণ্ট্ৰি পাকিস্তান আৰু আফগানিস্তানত পলিঅ' এতিয়াও আছে, কেতিয়াবা মাইগ্ৰেট হ'ব পাৰে। গতিকে সকলোৱে কম্পালসৰি হিচাপে পলিঅ' লোৱাটো আমি জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ পৰা আমি ব্যৱস্থা গ্ৰহণৰ কাৰণে আগবাঢ়িছো। গতিকে সকলোৰে সহযোগিতা আমি কামনা কৰিছো। সেইটো ইতিমধ্যে প্ৰতি বছৰে আমি কৰোঁ। যিবিলাক বাছ ষ্টেণ্ড বা ষ্টেচন তাতো আমাৰ ট্ৰেনজিট বুথ থাকিব, তাতে গৈ পেলাই আমাৰ ৱৰ্কাৰে তাত ব্যৱস্থা ল'ব।